What is HMPV virus? কোভিড যেনেকৈ সংক্ৰমিত হয় এজন মানুহৰ পৰা আনজনলৈ এই ভাইৰাছটো ঠিক তেনেদৰেই সংক্ৰমিত হয় HMPVৰ পৰা বিশেষকৈ 5 বছৰৰ তলৰ শিশু আৰু যিসকল বয়সস্থ মানুহ 5 বছৰৰ তলৰ শিশু আৰু বিশেষকৈ 2 বছৰৰ তলত অকমান সিম্পটমছ বিলাক সিভিয়াৰ হয় কাহুতে মানুহৰ যি ড্ৰপলেট ওলায় মানে সৰু সৰু পানীৰ কণিকা তাত ভাইৰাছটো থাকে সেই কণিকাবিলাকক যদি টেবুলৰ ওপৰত বা কোনবা চকীৰ ওপৰত পৰি থাকিলে কাহুতে হেয়া যদি মানুহে চুৱে তেতিয়া আকৌ সেই হাতখনেৰে যদি চকু বা নাকৰ ওচৰলৈ লৈ যায় তেতিয়া হলে তেনেকৈ হ'ব পাৰে আৰু এই ভাইৰাছটো নতুন ভাইৰাছ নহয় এই ভাইৰাছৰ আৱিষ্কাৰ হৈছিল 2001 চনত নেদাৰল্যান্ডত সমগ্ৰ বিশ্বতে কোভিডৰ পেণ্ডেমিক সকলোৱে দেখিলে তাৰ তুলনাত HMPVক লৈ আমি মানে কি ভাবিব পাৰো আমি ক্ৰাউডেড এৰিয়া এভয়েড কৰি চলা ভাল যদি বহুত মানুহৰ সমাগম থকা জেগালৈ আমি যাব লগা হয় তেতিয়া হলে আমি মাস্ক পৰিধান কৰাটো প্ৰয়োজন ট্ৰিটমেন্ট একো বিশেষ নাই ভ্যাকচিনো নাই গতিকে 5 to 6 ডেজলৈকে ম্যাক্সিমাম সিম্পটমছ থাকিব এটা গম্ভীৰ বিষয়ক লৈ আলোচনা কৰিবলৈ মোৰ হৈতে আজি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰোবায়োলজি বিভাগৰ মুৰব্বী অধ্যাপিকা অজন্তা শৰ্মা ডক্টৰ অজন্তা শৰ্মা প্ৰথমতে আপোনাক এনবি নিউজত স্বাগতম জনাইছো প্ৰথমতে মেইন পইণ্টলৈ আহিছো HMPV ভাইৰাছ এতিয়া যিটো চাইনাৰ পৰা স্প্ৰেড হোৱা বুলি সমগ্ৰ বিশ্বত এটা টুলপাৰ লাগিছে ভাৰততো যোৱাকালিৰ পৰা যি সংবাদ মাধ্যমত ওলাই আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে হওক বা আমাৰ অসমৰ সংবাদ মাধ্যমে হওক যে ভাৰততো ইতিমধ্যে স্প্ৰেড হৈছে HMPV এই ভাইৰাছটো প্ৰথমতে কি এই বিষয়ে জানিব বিচাৰিম হোৱাট ইজ HMPV ভাইৰাছ HMPV ভাইৰাছটো তাৰ পুৰা নামটো হৈছে হিউম্যান মেটানিউমো ভাইৰাছ হিউম্যান মেটানিউমো ভাইৰাছ বুলি একানে কোৱা হয় এই ভাইৰাছটো আমাৰ চৰাই চিৰিকটিৰ ৰো ইনফেকশন কৰে এভিয়ান মেটানিউমো ভাইৰাছ বুলি এটা আৰু ভাইৰাছ আছে সেই কাৰণে এটো হিউম্যান মেটানিউমো ভাইৰাছ বুলি কোৱা হয় আৰু এই ভাইৰাছটো নতুন ভাইৰাছ নহয় এই ভাইৰাছৰ আৱিষ্কাৰ হৈছিল 2001 চনত নেদাৰল্যান্ডত আৰু এই ভাইৰাছটো আমাৰ নতুন ভাইৰাছ এই কাৰণেই নহয় আমাৰ যেটো সিজনাল ফ্লু বুলি কওঁ আমাৰ বছৰি আমাৰ শীতকালত বা স্প্ৰিং সিজন উইন্টাৰ আৰু স্প্ৰিং সিজনত যি আমাৰ কমন কোল্ড বুলি কওঁ আমি ফ্লুৰ যেটো সিম্পটমছ আমাৰ হয় ইনফেকশন হয় এই যিবিলাক ভাইৰাছে কৰে ইনফ্লুয়েঞ্জা হওক ৰেসপিৰেটৰি সিনসাইটিয়েল ভাইৰাছ হওক এইবিলাক ভাইৰাছৰ নিচিনাই এটা ভাইৰাছ আৰু এই ভাইৰাছ আগতেও বেলেগ বেলেগ ভাৰতৰ বেলেগ বেলেগ ঠাইৰ পৰা ৰিপৰ্ট হৈছে বা আমাৰ পৃথিৱীৰ অন্য দেশতো এই ভাইৰাছৰ সাৰ্কুলেশন হৈ থাকে ৰিপৰ্ট হৈছে গতিকে এটো এটা নতুন ভাইৰাছ নহয় নৰমালি সাৰ্কুলেটিং ভাইৰাছে হয় সিজনালি সাৰ্কুলেট হৈ থাকে মানুহৰ মাজত আৰু চাইনাত হয়তো কিবা কাৰণত এটা আপসাৰ্জ দেখা গৈছে বেছি সংখ্যক মানুহ হিউম্যান মেটানিউমো ভাইৰাছত আক্ৰান্ত হৈছে এই ভাইৰাছৰ সাধাৰণতে ইয়ং চিলড্ৰেন সৰু ল'ৰা ছোৱালী বা অতি বয়সস্থ মানুহৰ মাজত বেছিকৈ হোৱা দেখা যায় আৰু সাধাৰণতে যিবিলাক সৰু ল'ৰা ছোৱালী প্ৰিমেচিউৰ ইনফেন্ট বুলি কওঁ জন্মৰ যেটো নিৰ্ধাৰিত সময় তাতকৈ আগতে যিসকল শিশু জন্ম হয় প্ৰিমেচিউৰ ইনফেন্ট বা যিসকল শিশু ইমিউনলজিক্যালি কম্প্ৰমাইজ যাৰ ইমিউন সিস্টেম কম্প্ৰমাইজ হয় কিবা কাৰণত যেটো ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে বা বয়সস্থসকল যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে বা যিসকল মানুহে অলৰেডি বেলেগ কিবা অসুখৰ কাৰণে চিকিৎসা লৈ আছে যেনেকৈ কেন্সাৰ কেমোথেৰাপি হওক বা কিছুমান যিসকলে অলৰেডি ট্ৰান্সপ্লান্টেশন লৈছে অৰ্গান ট্ৰান্সপ্লান্টেশন তেনেকুৱা ৰোগীৰ ক্ষেত্ৰত এই ভাইৰাছৰ যেটো লক্ষণ হেয়া অকমান সিভিয়াৰ হয় এনেই কিন্তু মাইল্ড ইনফেকশনহে কৰে বাকিবোৰ যিবোৰ মানে ফ্লু কৰা ভাইৰাছ আছে সেইবিলাকৰ নিচিনা মাইল্ড ইনফেকশনে কৰে কোভিডতকৈ সিভিয়াৰ নহয় বহুত মাইল্ড প্ৰজাতিৰ ভাইৰাছ হয় কিন্তু মই কৈছো যে যিসকল ৰোগীৰ অলৰেডি ইমিউনো কম্প্ৰমাইজ হয় যিসকল প্ৰিমেচিউৰ ইনফেন্টছ হয় তেওঁলোকত অকমান সিভিয়াৰ ফৰ্ম অফ ডিজিজ দেখা যায় আৰু যিসকল ৰোগীৰ আগৰ পৰাই
হাওঁফাওঁৰ বা লাংছৰ কিবা অলৰেডি অসুখ আছে যেনেকৈ এজমা হওক ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ COPD বুলি কওঁ এনেকুৱা ধৰণৰ ৰোগ যদি আগৰ পৰাই আছে তেনেকুৱা ৰোগীৰ ক্ষেত্ৰত এই ভাইৰাছৰ ৰোগৰ লক্ষণসমূহ অলপ মানে বেছিকৈ দেখা যায় মানে চিভিয়াৰ হয় আৰু এই ৰোগৰ কাৰণে এই ভাইৰাছৰ কাৰণে আমি ভয় কৰিবলগীয়া একো নাই কাৰণ অলৰেডি এটা 2021 চনত লেঞ্চেট গ্ল'বেল হেল্থৰ এখন আৰ্টিকলত এইটো অলৰেডি পৰীক্ষা কৰি পোৱা গৈছে যে যিমান ডেথ হৈছে এই ভাইৰাছৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনৰ কাৰণে যিমান ডেথ হৈছে ৱৰ্ল্ডত তাৰ লেছ দেন 1%হে হিউমেন মেটানিউমো ভাইৰাছৰ কাৰণে হৈছে গতিকে ইমান ভয় কৰিবলগীয়া কাৰণ একো নাই মোৰ প্ৰশ্ন আৰু এটা আছে ৰিচেণ্টলি যোনটো COVID-19ৰ যোনটো পেণ্ডেমিক হৈ গ'ল তাত যিধৰণে ক'ভিড স্প্ৰেড হৈছিলে সমগ্ৰ বিশ্বতে ক'ভিডৰ পেণ্ডেমিক সকলোৱে দেখিলে তাৰ তুলনাত HMPVক লৈ আমি মানে কি ভাবিব পাৰোঁ আমি HMPV ডেডলি নেকি বেছি ডেডলি নেকি নাই নহয় মুঠেই ক'ভিডৰ তুলনাত ইমান ডেডলি নহয় কাৰণ মই অলৰেডি কৈছোঁ যে এইটো মানে মাইল্ড চিমটমছে কৰে আৰু ছেল্ফ লিমিটিং মানে ট্ৰিটমেণ্ট একো বিশেষ নাই ভেকচিনো নাই গতিকে 5 to 6 ডেজলৈকে মেক্সিমাম চিমটমছ থাকিব তাৰপিছত ট্ৰিটমেণ্ট ল'লেও বা নল'লেও এইটো ছেল্ফ লিমিটিং মানে নিজেই ৰোগীজনে ভাল পাব কোনটো এজ গ্ৰুপৰ মানুহ বা শিশু বা মহিলা যোনে নহওক এফেক্ট হ'ব পাৰে বেছিকৈ HMPVৰ পৰা HMPVৰ পৰা বিশেষকৈ 5 বছৰৰ তলৰ শিশু আৰু যিসকল বয়সস্থ মানুহ 5 বছৰৰ তলৰ শিশু আৰু বিশেষকৈ 2 বছৰৰ তলত অকণমান চিমটমছবিলাক চিভিয়াৰ হয় যিহেতু সেই সময়ত শিশুসকলৰ যিটো ইমিউন ছিষ্টেম ৰোগ প্ৰতিৰোধক ক্ষমতা সেইটো খুব ভালকৈ ডেভেলপ নহয় সেইটো কাৰণে সেই সময়ত তাৰমানে সেই শিশুসকলৰ বিল' 2 years এণ্ড বিল' 5 years এই শিশুসকলৰ অকণমান তেওঁলোকৰ মানে বেছিকৈ এফেক্টেড হোৱা দেখা যায় আৰু লগতে কিবা টাচ যেনেকৈ ধৰক ক'ভিডৰ সময়ত দেখা গৈছিলে মানুহক ইজনে এজনক চুবলৈ মানা কৰিছিলে হাতত গ্ল'ভছ পৰিধান কৰিব দিছিলে মুখত মাস্ক পৰিধান কৰিব কৈছিলে ইতিমধ্যে জানিব পাৰিছোঁ যে আমাৰ তাত খবৰ এটা আহিছে যে গুৱাহাটীৰ এখন হস্পিটেলত ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে তেওঁলোককো মাস্ক পৰিধান কৰিবলৈ দিয়া হৈছে তেনেকুৱা কিবা কিছুমান বাধ্যবাধকতা আছে নেকি কিবা যে মাস্ক পৰিধান কৰিব লাগিব বা নিজকে ছেফ ৰাখিবলৈ বা হাতত গ্ল'ভছ পৰিধান কৰিব লাগিব বা চেনিটাইজাৰ আমি ব্যৱহাৰ কৰিব লাগিব পুনৰ এইটো যিহেতু এইটো ৰেছপিৰেটৰী ট্ৰেক ভাইৰাছ ক'ভিড যেনেকৈ সংক্ৰমিত হয় এজন মানুহৰ পৰা আনজনলৈ এই ভাইৰাছো ঠিক তেনেদৰেই সংক্ৰমিত হয় মানে উশাহ নিশাহত কাহোঁতে মানুহৰ যি ড্ৰপলেট ওলায় মানে সৰু সৰু পানীৰ কণিকা তাত ভাইৰাছটো থাকে সেই কণিকাবিলাকক যদি মানুহে ক'ৰবাত কোনোবা টেবুলৰ ওপৰত বা কোনোবা চকীৰ ওপৰত পৰি থাকিলে কাহোঁতে সেয়া যদি মানুহে চুৱে টাচ কৰে তেতিয়া আকৌ সেই হাতখনেৰে যদি চকু বা নাকৰ ওচৰলৈ লৈ যায় তেতিয়াহ'লে তেনেকৈ হ'ব পাৰে সংক্ৰমিত আৰু বিশেষকৈ উশাহ নিশাহৰ প্ৰশ্ন আছিলে মাস্ক মানে পিন্ধাটো প্ৰয়োজন যদি আমি দেখোঁ যে খুব হিউমেন মেটানিউমো ভাইৰাছৰ ইনফেকশ্যন আমাৰ দেশত বা আমাৰ অসমত বিভিন্ন জেগাৰ পৰা ৰিপৰ্টিং হৈছে তেতিয়াহ'লে আমি সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ যে মাস্ক পৰিধান কৰা বা গ্লাভছ নিপিন্ধিলেও হাতখন সঘনাই হেণ্ড চেনিটাইজাৰ ইউজ কৰা আৰু যদি আমি বিশেষকৈ আমি যেতিয়া কোনো ঠাইলৈ যাওঁ য'ত বহুত মানুহৰ সমাগম মানে আমি ক্ৰাউডেড এৰিয়া এভইড কৰি চলা ভাল যদি বহুত মানুহৰ সমাগম থকা জেগালৈ আমি যাব লগা হয় তেতিয়াহ'লে আমি মাস্ক পৰিধান কৰাটো প্ৰয়োজন